প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম দেৱ। মই মা দেউতাৰ একমাত্ৰ ল'ৰা আছিলোঁ। মোৰ জন্ম এখন সৰু গাঁৱত হৈছিল। মোৰ মা দেউতাই মোক ভালদৰে শিক্ষিত কৰি মোক সফল কৰি তুলিছিল। তাৰপিছত তেওঁলোকে নিজৰ পচন্দ অনুসৰি মোক বিয়া কৰাই দিলে। বিয়া কৰা ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া আছিল। তাইৰ লগত কেনেকৈ আৰু কেতিয়া এবছৰ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। এনেকৈ দেউতাৰ মৃত্যুৰ পাছত তেওঁৰ সকলো মাটি বাৰী মোৰ নামলৈ আনিছিলোঁ। মোৰ প্ৰতি মাৰ বহুত আশা আৰু আকাংক্ষা আছিল। মই চহৰত এটা নতুনকৈ কোম্পানী আৰম্ভ কৰিছিলোঁ। বিবাহ জীৱনটো ভালেই চলি আছিল। কিন্তু মোৰ ইচ্ছা আছিল যে মই যিমান পাৰোঁ সোনকালে পিতৃ হ'বলৈ বিচাৰিছিলোঁ, তাকো এটা ল'ৰাৰ কাৰণে, যাতে মোৰ নাম থাকি যায় এইখন পৃথিৱীত। মোৰ পৰিয়ালটো আৰু আগুৱাই যায়, যাতে মোৰ উত্তৰাধিকাৰী এইখন পৃথিৱীলৈ যাতে আহে। মই ভাবিছিলোঁ যে কেৱল পুত্ৰই বংশলৈ গৌৰৱ কঢ়িয়াই আনে। কেৱল পুত্ৰই সেই সম্পত্তিবিলাক চোৱা চিতা কৰিবলৈ পাৰিব। কেৱল পুত্ৰইহে পিতৃৰ সহযোগী হৈ পৰে, এনেকৈ ভাবিছিলোঁ মই। সেইবাবে ময়ো বিচাৰিছিলোঁ যে ভগৱানে মোক এটা পুত্ৰৰ আশীৰ্বাদ দিয়ক। বিয়াৰ 2 বছৰ সম্পূৰ্ণ হোৱাত মোৰ পত্নীয়ে গৰ্ভধাৰণৰ ভাল খবৰটো দিলে। মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ যে মোক এটা পুত্ৰ লাগে আৰু ভগৱানে মোৰ ইচ্ছা পূৰণ কৰক। তাৰপিছত এদিন সেই দিনটো আহিল যিয়ে মোৰ সকলো সুখ কাঢ়ি লৈ গ'ল। মোৰ প্ৰথম সন্তানটো এজনী ছোৱালী আছিল। সঁচা কথা ক'বলৈ গ'লে মই একেবাৰে দুখী হৈ পৰিছিলোঁ। সেইকাৰণে সন্তানটিক মই এবাৰো কোলাত লোৱা নাছিলোঁ। তাইক অকণমানো ভাল পোৱা নাছিলোঁ মই। মানুহে কৈছিল যে ছোৱালী এজনী পিতৃৰ প্ৰাণ হয়, কিন্তু মোৰ বাবে তাই আহিছিল মাথো দুখ হিচাপেহে। মোৰ পত্নীয়ে বহুত চেষ্টা কৰিছিল যে মোৰ হৃদয়খন কোমল হৈ যাওক আৰু মই মোৰ ছোৱালীজনীক মৰম কৰোঁ। তাই নীৰৱ মুখখন দেখি মোৰ হৃদয়খন যাতে গলি যাওক, কিন্তু মোৰ হৃদয়খন সুখীয়েই নাছিল। গতিকে মই কেনেকৈ তাইক ভাল পাবলৈ পাৰিম? এতিয়া এনেকৈয়ে মোৰ ছোৱালীজনীৰ বয়স 1 বছৰ হৈ গ'ল। তাইৰ নামো মোৰ পত্নীয়ে অকলে ৰাখিল। তাইৰ নাম আছিল ৰশ্মি। তাই গোটেই সমাজৰ বাবে পোহৰ হৈ পৰিব, কিন্তু মই তাইৰ এই কথাবোৰত মৌন হৈ আছিলোঁ। খেলি থাকোঁতে ৰশ্মিয়ে মোৰ ওচৰলৈ আহিছিল। তাই বিচাৰিছিল যে মই তাইক কোলাত লৈ মৰম কৰোঁ, কিন্তু মই কেতিয়াও তাইৰ ফালে ঘূৰিয়েই চোৱা নাছিলোঁ। তাৰপিছত 1 বছৰ এনেকৈ পাৰ হৈ গ'ল আৰু মোৰ পত্নী আকৌ এবাৰ গৰ্ভৱতী হ'ল। এইবাৰো মই ভাবিছিলোঁ যে মোৰ ল'ৰা এটা হওক, ভগৱানে মোৰ প্ৰাৰ্থনা শুনক। মই মোৰ পত্নীক ক'লোঁ যে এইবাৰ ল'ৰা এটা জন্ম দিবলৈ চেষ্টা কৰিবা। তাই তেতিয়া নিমাত হৈ পৰিছিল। তাইৰ চকুত এটা প্ৰশ্ন আছিল যাৰ উত্তৰ মোৰ হাতত নাছিল। তাই ক'লে, দেৱ, এই সকলোবোৰ ভগৱানৰ ইচ্ছা, তাত মই একো কৰিবলৈ নোৱাৰোঁ। কিন্তু মই তাইক স্পষ্টকৈ কৈছিলোঁ যে মোক এটা ল'ৰা লাগিবই। সেইদিনাৰ পৰা তাইও সদায় মনে মনে থাকিবলৈ ধৰিছিল। হয়তো তাইও ল'ৰা এটা হ'ব বুলি প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল। কাৰণ তাই জানিছিল যে যেতিয়া মই মোৰ প্ৰথম ছোৱালীজনীক ভাল নাপাওঁ, তেনেহ'লে দ্বিতীয়বাৰ ছোৱালী হ'লে মই তাইক কেনেকৈ ভাল পাম। সেইবাবে তাইও প্ৰাৰ্থনা কৰিছিল যাতে তাই এইবাৰ এটা ল'ৰা হওক। মোৰ জেদ আৰু কথাবোৰ তাইৰ ওপৰত বোজা হৈ পৰিছিল। তাৰপিছত সেই দিনটো আহিল যেতিয়া মোৰ পত্নীয়ে দ্বিতীয়বাৰৰ বাবে আকৌ এজনী কন্যা সন্তানৰ জন্ম দিলে। হস্পিটেলত যেতিয়া শুনিলোঁ যে দ্বিতীয়বাৰো এজনী ছোৱালী জন্ম হৈছে, তেতিয়া মই চিঞৰি ক'লোঁ, এইবাৰো ছোৱালী হৈছে নেকি? ছোৱালী জন্ম হোৱাৰ বাবে মোৰ মূৰটো সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল আৰু সেইবাবে মোৰ পত্নীৰ প্ৰতি মোৰ মৰম অলপ কমি যাবলৈ ধৰিছিল। কিন্তু তাই সিহঁতৰ মা আছিল। তাই সিহঁতক জন্ম দিছিল। মই মোৰ ছোৱালীকেইজনীক ভাল নাপালোঁ, মৰম নকৰিলোঁ, কিন্তু তাই দুয়োকে সমানে ভাল পাইছিল আৰু মৰম কৰিছিল। মই এতিয়া সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ। মোৰ পত্নীয়ে এতিয়া মোৰ লগত খুব কমহে কথা পাতিছিল। ৰশ্মিয়ে থোকাথুকি মাতেৰে সৰু সৰু কথা পাতিছিল আৰু দুষ্টামিবিলাক কৰিবলৈ ধৰিছিল, কিন্তু তাইৰ দুষ্টামিবোৰে মোৰ হৃদয়ত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। মোৰ পত্নীয়ে মোক বহুবাৰ বুজাইছিল আৰু মোৰ সন্মুখত হাতযোৰ কৰি কৈছিল যে তাইও তোমাৰেই তেজ। ছোৱালী হওক বা ল'ৰাই হওক, ইয়াৰ কি পাৰ্থক্য আছে? ছোৱালীবোৰে ডাঙৰ হৈ পুত্ৰৰ কৰ্তব্য পালন কৰে, কিন্তু মোৰ আচৰণ একেই হৈ থাকিল। তাৰপিছত তৃতীয়বাৰৰ বাবে যেতিয়া মোৰ পত্নীয়ে গৰ্ভৱতী হ'ল, তেতিয়া মই স্পষ্টকৈ ক'লোঁ যে তুমি যদি এইবাৰ পুত্ৰ সন্তান জন্ম নিদিয়া, তেন্তে মই এইবাৰ তোমাক বিবাহ বিচ্ছেদ কৰি দিম। মোৰ কথা শুনি তাই নিমাত হৈ কান্দিবলৈ ধৰিছিল। মায়ে মোক বহুত বুজাইছিল যে দেৱ, এই সকলোবোৰ তাইৰ হাতত নাই। যদি তোমাৰ ভাগ্যত পুত্ৰ নাই, তেন্তে কোনে কি কৰিব পাৰে? এই বেচেৰী ছোৱালীজনীক অশান্তি নিদিবি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ ইচ্ছা কৰিলে নিশ্চয় তোমাক এটা পুত্ৰ সন্তান দিব। কিন্তু মই সকলো কথা নৎসাত কৰি কৈছিল যে মোক কেৱল পুত্ৰ সন্তান লাগে
আৰু যদি এইবাৰ মোৰ ল'ৰা হয় তেন্তে মই তাইৰ লগত থাকিম, নহ'লে তাইক বিবাহ বিচ্ছেদ কৰি দিম। মোৰ পত্নীয়ে দিনে ৰাতিয়ে কান্দি কান্দি ভগৱানক প্ৰাৰ্থনা কৰি থাকিল। তাইৰ মুখৰ হাঁহিটো যেন ক'ৰবাত নাইকিয়া হৈ গৈছিল। তাই দুয়োজনী ছোৱালীৰ সমানে যত্ন লৈছিল। মোৰ এই কথাটো মায়ে সম্পূৰ্ণৰূপে বুজি পাইছিল, কিন্তু তেওঁ সম্পূৰ্ণৰূপে বোৱাৰীৰ পক্ষতে আছিল। এনেকৈয়ে যেতিয়া মোৰ পত্নীয়ে তৃতীয়বাৰৰ বাবে আকৌ এজনী কন্যা সন্তানৰ জন্ম দিলে, মোৰ চকুত খঙৰ জুই জ্বলিছিল আৰু মোৰ তেজ উতলি উঠিছিল। মোৰ পত্নীয়ে কান্দি কান্দি ছোৱালীজনীক মোৰ কোলাত দিবলৈ ধৰিলে, কিন্তু মই তাইক কোলাত লোৱা নাছিলোঁ। কন্যা সন্তান জন্ম দিয়াৰ পৰিণাম কি হ'ব তাই এতিয়া ভালকৈ বুজি পাইছিল। তাইক এনে অৱস্থাতে হস্পিটেলত এৰি মই ঘৰলৈ গুচি আহিলোঁ। ঠিক পিছদিনা উকিলৰ পৰা বিবাহ বিচ্ছেদৰ কাগজবোৰ প্ৰস্তুত কৰি ল'লোঁ। হস্পিটেলৰ পৰা ডিচাৰ্জ হোৱাৰ পিছত মোৰ পত্নী ঘৰলৈ অহাৰ লগে লগে মই তাইৰ মুখত চৰ এটা মাৰি ক'লোঁ যে মই তোমাৰ লগত থাকিবলৈ নিবিচাৰোঁ। যদি তুমি মোক এটা পুত্ৰ সন্তান দিবলৈ নোৱাৰিলা তেন্তে গোটেই জীৱন মোক কেনেকৈ পোহপাল দিবলৈ পাৰিবা? তাই কান্দি কান্দি মোৰ ভৰিত পৰিল। তাই ক'লে, দেৱ, যদি মোৰ হাতত থাকিলেহেঁতেন তেন্তে মই তোমাক পৃথিৱীৰ সকলো সুখেই দিলোঁহেঁতেন, কিন্তু এইটো বস্তু মোৰ হাতত নাই। এই সকলোবোৰ ভগৱানৰে দান। কথাটো তুমি এতিয়া কিয় বুজিবলৈ চেষ্টা কৰা নাই? প্লিজ তুমি মোক এৰি নাযাবা। মই এতিয়া ক'লৈ যাম, কি কৰিম? মই ক'লোঁ, তুমি ক'ত যোৱা সেই বিষয়ে মই নাজানো, কিন্তু মই তোমাক মোৰ জীৱনৰ পৰা উলিয়াই দিয়াৰ সিদ্ধান্ত লৈছোঁ। মায়ে তেতিয়া ক'বলৈ ধৰিলে, নহয় দেৱ, এইটো নকৰিবি। তুমি জানা যে তাইৰ মাক দেউতাক এইখন পৃথিৱীত নাই আৰু তাই এতিয়া সম্পূৰ্ণ অকলশৰীয়া। এতিয়া তুমিয়েই তাই আৰু ছোৱালীকেইজনীৰ একমাত্ৰ সহায়। তুমি এই অসহায় মানুহজনীৰ হৃদয়ত কেতিয়াও আঘাত নিদিবা। মই তেতিয়া ক'লোঁ, মা, তুমিও তাইক সমৰ্থন কৰিছা। তাইৰ ছোৱালীবোৰে তাইৰ সহায় হওক। মইতো আপোনাৰ সহায়ক হৈছোৱেই। যদি মোৰ ল'ৰা হয় তেন্তে সিও মোৰ সহায়ক হ'ব। তোমালোকে এই কথাটো বুজি নাই পোৱা কিয়? মা আৰু পত্নীয়ে মোক বহুত বুজালে, কিন্তু মই কাৰোৰে কথাটো নুশুনিলোঁ। তেতিয়াও মায়ে মোৰ পত্নীক সমৰ্থন কৰি কৈছিল যে, বোৱাৰী, এই ঘৰৰ পৰা কলৈকো নাযাবা তুমি। এইখন তাইৰ ঘৰ আৰু তাই ইয়াতে থাকিব। তেতিয়া মই ক'লোঁ যে ঠিক আছে, তেনেহ'লে তাই আৰু তাইৰ ছোৱালীকেইজনী এইখন ঘৰতে থাকিব, কিন্তু মই আৰু এইখন ঘৰত নাথাকোঁ। এই বুলি কৈ মই মোৰ বস্তুবোৰ পেক কৰিলোঁ আৰু মই মোৰ ঘৰ এৰি চহৰলৈ বুলি গুচি আহিলোঁ। মোৰ কোম্পানীটো চহৰতে আছিল, গতিকে মই দৈনিক চহৰলৈ অহা যোৱা কৰিছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই চহৰখনতে এটা ভাড়াঘৰ বিচাৰিম আৰু তাতেই থাকিবলৈ ল'ম। মই এতিয়া পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক শেষ কৰি পেলাইছিলোঁ। ঘৰ এৰি অহা সময়ত মা আৰু পত্নীয়ে মোৰ ভৰিত পৰি বহুত কান্দিছিল, কিন্তু মই কাৰোৰে কথা নুশুনি সিহঁতে কান্দি থকা অৱস্থাতে সিহঁতক আৰু সেই ঘৰটো এৰি গুচি আহিলোঁ। চহৰলৈ আহি মই নতুন আশাৰে নতুন এটা জীৱন আৰম্ভ কৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ প্ৰথম বিবাহ বিচ্ছেদ হ'ল, গতিকে মই ইয়াত আকৌ বিয়া এখন পাতিম। সেইটো সময়ত মোৰ কোনো দোষেই নাছিল, কোনো আক্ষেপো নাছিল। মাথো মই বিয়া কৰাই পুত্ৰৰ পিতৃক হৈ তাক মোৰ উত্তৰাধিকাৰী কৰিম বুলি জেদি হৈ পৰিছিলোঁ। চহৰলৈ অহাৰ পাছত মই মোৰ পুৰণি জীৱনটো, সেই ঘৰখন, সেই গাঁওখন একেবাৰে পাহৰি গ'লোঁ। পত্নী আৰু কন্যা সন্তান যেন সেই সকলোবোৰ মোৰ জীৱনলৈ কেতিয়াও অহাই নাছিল। ইয়াত এজনী ধুনীয়া ছোৱালী পাইছিলোঁ, যাৰ ঘৰলৈ মই নিজেই বিয়াৰ প্ৰস্তাৱ লৈ গৈছিলোঁ। তাইৰ মাক দেউতাক দুখীয়া আছিল আৰু তেওঁলোকেও বিচাৰিছিল যে তেওঁলোকৰ ছোৱালীজনী ক'ৰবাত বিয়া হওক। গতিকে তেওঁলোকে আনন্দ মনেৰে নিজৰ ছোৱালীজনীক মোৰ লগত বিয়া কৰাই দিলে। কেইদিনমান মই তাইৰ লগত ভাড়াঘৰত আছিলোঁ। তাৰপিছত মই কষ্ট কৰি পোৱা টকাৰে নিজৰ বাবে এটা ঘৰ কিনিলোঁ। মই গাঁৱত থকা সকলো সা সম্পত্তি, কাগজ, মাটি বাৰীৰ সকলো নথি পত্ৰ মোৰ লগত লৈ আহিছিলোঁ, কাৰণ মই জানিছিলোঁ যে মই আৰু কেতিয়াও তালৈ উভতি নাযাওঁ। এই ছোৱালীজনী বৰ ধুনীয়া আছিল। তাইৰ নাম আছিল চুহানী। মই তাইক মোৰ অতীত জীৱনৰ সকলো কথাই কৈছিলোঁ। মোৰ কথাবিলাক শুনাৰ পিছত তাই মোক আশা দিছিল যে তাই মোক নিশ্চয় পুত্ৰৰ পিতৃ কৰি তুলিব। সময়বিলাক এনেকৈ পাৰ হৈ গ'ল আৰু এবছৰৰ ভিতৰতে মই এটি পুত্ৰ সন্তানৰ পিতৃ হ'লোঁ, যিটোৱে মোক বহুত সুখী কৰি তুলিলে। কিন্তু মোৰ এই সুখ হঠাতে থমকি ৰ'ল, কাৰণ গাঁৱৰ পৰা ফোন আহিল যে তোমাৰ মায়ে এইখন পৃথিৱী এৰি গুচি গৈছে। এইটো কথা শুনাৰ পিছত মোৰ চকুৰ পৰা চকুলো নিগৰি আহিছিল। মাক মই বহুত ভাল পাইছিলোঁ। গাঁৱৰ পৰা ফোন কৰা ব্যক্তিজনে মোৰ মাৰ শেষ ৰীতি নীতি কৰিবলৈ মোক গাঁৱলৈ আহিবলৈ ক'লে, কিন্তু মই তালৈ নগ'লোঁ। মই ইয়াত মোৰ পুত্ৰ জন্ম হোৱাৰ বাবে বহুত সুখত আছিলোঁ। মই সেইবাবে গাঁৱলৈ যোৱা নাছিলোঁ। মাৰ শেষ ৰীতি নীতিও কৰা নাছিলোঁ। মই মোৰ ল'ৰাক পাই যি সুখ অনুভৱ কৰিবলৈ লাগিছিল, মাৰ মৃত্যুৰ খবৰটো শুনি মই কিছু দুখী হৈ পৰিছিলোঁ। কিছুদিন পাৰ হৈ গ'ল আৰু মাৰ মৃত্যুৰ দুখো মোৰ অন্তৰ পৰা লাহে লাহে নাইকিয়া হৈ গ'ল। মোৰ দ্বিতীয় পত্নীৰ সন্মান মোৰ হৃদয়ত বহুত বাঢ়িবলৈ ধৰিলে। কাৰণটো হ'ল তাই মোক এটা পুত্ৰ সন্তানৰ উপহাৰ দিলে। এতিয়া মই তাইৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিলোঁ। আনকি তাইৰ বাবে মই ঘৰত এগৰাকী দাসীও ৰাখিছিলোঁ, যাতে তাই ঘৰৰ কাম কাজ কৰিবলগীয়া নহয় আৰু তাই মোৰ ল'ৰাটোক যিমান পাৰে চোৱা চিতা কৰিবলৈ পাৰিব।
মই মোৰ ল'ৰাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিলোঁ। মোৰ বাবে ই আছিল আটাইতকৈ ডাঙৰ সফলতা। তেনেতে ভগৱানে মোক আৰু এটা পুত্ৰ সন্তানৰ উপহাৰ দিলে আৰু মোৰ যেন এতিয়া অহংকাৰ দুগুণে বাঢ়িবলৈ ধৰিছিল। মোৰ সপোনবিলাক এতিয়া বাস্তৱত পৰিণত হ'ল আৰু মই মোৰ ল'ৰাৰ লগত বহুত সুখেৰে জীৱন কটাবলৈ আৰম্ভ কৰিলোঁ। মই নিজকে কৈছিলোঁ, দেৱ, তুমি তোমাৰ মাতৃৰ উত্তৰাধিকাৰী, তোমাৰ নামৰ উত্তৰাধিকাৰী, তোমাৰ পৰিয়াল আগুৱাই নিয়াত বংশৰ উত্তৰাধিকাৰী পুত্ৰ সন্তান পালোঁ। মই কেতিয়াও মোৰ পত্নী আৰু মোৰ 3জনী ছোৱালীক মনত পেলোৱা নাছিলোঁ, যিসকলক মই এৰি থৈ আগবাঢ়ি আহিছিলোঁ। মোৰ ল'ৰা দুটাক এতিয়া মই বহুত মৰম কৰিছিলোঁ আৰু কেতিয়াও গালি গালাজ কৰা নাছিলোঁ। সিহঁতে যি ইচ্ছা কৰিছিল মই লগে লগে পূৰণ কৰিছিলোঁ। মোৰ পত্নীও সিহঁতক একো কোৱা নাছিল। মোৰ দৰে তাইও সিহঁতক ভাল পাইছিল আৰু আমি দুয়ো মিলি সিহঁতক বহুত মৰম কৰিছিলোঁ। মোৰ ল'ৰাকেইটাই স্কুলত কাৰোবাৰ লগত কাজিয়া কৰিলে বা চুবুৰীৰ কাৰোবাৰ লগত কাজিয়া হ'লে মই মোৰ ল'ৰাকেইটাক কেতিয়াও বুজাই দিয়া নাছিলোঁ, কেতিয়াও গালি দিয়াও নাছিলোঁ। বৰঞ্চ তাৰ বিপৰীতে মই অন্য ল'ৰাবিলাককহে দোষাৰোপ কৰিছিলোঁ। আৰু যদি কোনোবাই সিহঁতৰ অভিযোগ লৈ আমাৰ ঘৰলৈ আহিছিল, তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে তোমালোকে মোৰ ল'ৰাকেইটাক লৈ ঈৰ্ষা কৰা। মোৰ ল'ৰাকেইটাই সৰুৰে পৰা বৰ দুষ্টামি আছিল। মোৰ পত্নীও এতিয়া মোৰ দৰে হৈ পৰিছিল। তাই প্ৰতিবাৰে ল'ৰাকেইটাৰ পক্ষ লৈছিল। মই যদি কেতিয়াবা ভাগৰুৱা হৈ সিহঁতক কিবা এটা বুজাবলৈ চেষ্টা কৰোঁ, তেন্তে তাই লগে লগে সিহঁতৰ পক্ষ লৈছিল। ল'ৰাকেইটাক সিহঁতৰ ভুলৰ বাবে বকাবকি কৰাৰ সলনি আমি দুয়োটাই সিহঁতক নষ্ট কৰি পেলাইছিলোঁ। প্ৰতি দ্বিতীয় বা তৃতীয় দিনৰ মূৰে মূৰে মোৰ ল'ৰাকেইটাই ৰাস্তাত কোনোবা শিশুক মাৰপিট কৰি বা মূৰ ভাঙি দিছিল। ইয়াৰ বাবে মই কেতিয়াও সিহঁতক বকাবকি কৰা নাছিলোঁ। মোৰ ল'ৰাকেইটা এতিয়া বৰ অভদ্ৰ হৈ আহিছিল। সিহঁতি এতিয়া ডাঙৰ মানুহৰ লগত ভদ্ৰভাৱে কথা পাতিবলৈ জনা নাছিল। মই সকলো জানিছিলোঁ, কিন্তু তথাপিও মই একো ক'ব পৰা নাছিলোঁ। সিহঁতৰ এনে কাৰ্যত মই বহুত সুখী হৈছিলোঁ। মোৰ ল'ৰাকেইটা ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতৰ ভাষা, কাম কাজ আৰু আচৰণ মোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ'ল। সিহঁত মোৰ উত্তৰাধিকাৰী আছিল, সেইবাবে মই সিহঁতৰ সন্মুখত সম্পূৰ্ণৰূপে নিমাত হৈ আছিলোঁ। এইটো চিন্তাই মোৰ মনত থিতাপি লৈছিল যে এই দুজনে মোৰ নামটো আগবঢ়াই নিব আৰু মোৰ সকলো উত্তৰাধিকাৰী হ'ব। আগতে মই মোৰ ল'ৰাকেইটাক মোৰ উত্তৰাধিকাৰী আৰু মোৰ শক্তি বুলি ভাবিছিলোঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে মই যাক মূৰৰ ওপৰত তুলি ৰাখিছোঁ সিহঁতে এদিন মোক মাটিত পেলাই দিব। এতিয়া মোৰ 2জন ল'ৰা ডাঙৰ হৈ গৈছিল। এদিন মোৰ ডাঙৰ ল'ৰাটোৱে মোক ডাঙৰ মাতেৰে উত্তৰ দিলে। মই যেতিয়া তাক কামৰ বিষয়ে কিবা এটা বুজাই দিছিলোঁ, তেতিয়া সি ক'লে, দেউতা, এতিয়া আপুনি আমাক সদায় বুজাই থাকে, কিন্তু ইয়াৰ বিপৰীতে সৰুতে দেখোন আপুনি আমাক কেতিয়াও ভুল কৰিবলৈ বাধাই দিয়া নাছিল, আৰু এতিয়া যদি আমি কামত কিবা এটা ভুল কৰোঁ তেন্তে আপুনি জ্ঞান দিবলৈ আৰম্ভ কৰে। এতিয়া আমি আৰু সৰু হৈ থকা নাই। তাৰ কথাত মই সম্পূৰ্ণৰূপে নিমাত হৈ পৰিলোঁ। এদিন মোৰ ডাঙৰ ল'ৰাটো মোৰ ওচৰলৈ আহিল। মই মোৰ অফিচৰ কাম শেষ কৰিবলৈ চেষ্টা কৰি আছিলোঁ। সি মোৰ কাষতে বহি ক'লে, দেউতা, মই বিয়া পাতিবলৈ বিচাৰোঁ। তাৰ এই কথাটোত মোৰ কোনো আপত্তি নাছিল, কিন্তু যেতিয়া সি মোক ছোৱালীজনীৰ দেউতাকৰ কথাটো ক'লে তেতিয়া মোৰ খং উঠি গ'ল, কাৰণ ছোৱালীজনীৰ দেউতাক মোৰ ব্যৱসায়ী সহযোগী আছিল আৰু তেওঁ মোক বহুত বিশ্বাসঘাতকতা কৰিছিল। মই সেই ছোৱালীজনীক মোৰ ঘৰৰ বোৱাৰী কৰি তুলিবলৈ বিচৰা নাছিলোঁ। মই মোৰ ল'ৰাটোক বুজাই দিলোঁ যে মই তেওঁৰ ছোৱালীজনীক বোৱাৰী কৰিবলৈ নোৱাৰোঁ। তেতিয়া সি ক'লে, দেউতা, তুমি তাইৰ দেউতাকক ভাল নোপোৱা কোনো কথা নাই, কিন্তু সেই ছোৱালীজনীক মই ভাল পাওঁ। আপুনি মোৰ বাবে তাইৰ হাত বিচাৰিব। মই তেতিয়া তাৰ ফালে চালোঁ আৰু ক'লোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। মই তোমাক সেই ছোৱালীজনীৰ লগত বিয়া হ'বলৈ নিদিওঁ। সেইটো সময়ত মোৰ ল'ৰাটোৱে এইটো কৈ গুচি গ'ল যে আপুনি উত্তৰাধিকাৰীৰ জন্ম দিছে, কিন্তু সিহঁতৰ ইচ্ছাৰ প্ৰতি আপোনাৰ কোনো মতলবেই নাই। মই সেই সময়ত নিজৰ ঠাইতে মনে মনে বহি থাকিলোঁ। কথাবোৰ এনেকৈ চলি থাকিল। মোৰ 2জন ল'ৰা এতিয়া ডাঙৰ হৈ গ'ল আৰু সিহঁত অতি জ্ঞানী হৈ পৰিছিল। এতিয়া মই যথেষ্ট বুঢ়া হৈ আহিছিলোঁ। এতিয়া মই অফিচলৈ যাব নোৱাৰা হৈ পৰিলোঁ। মাথো ঘৰতে থাকি ঘৰৰ পৰিৱেশটো চোৱা চিতা কৰি থাকোঁ। মই মোৰ পুত্ৰক অতি মৰম আৰু মৰমেৰে ডাঙৰ দীঘল কৰিছিলোঁ আৰু সিহঁতৰ সকলো কথা মানিছিলোঁ, কিন্তু এতিয়া সিহঁতে মোৰ অসহায়তাৰ বাট মুকলি কৰি আছিল। মোৰ পত্নী, যাক মই বহুত সন্মান দিছিলোঁ, এতিয়া তাইও মোৰ সৰু সৰু কথাবিলাকতে বিৰক্ত হৈ পৰে। তাই মোক প্ৰতিটো কথাতে ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছিল। তাইৰ মুখত এটা অদ্ভুত চাৱনি আছিল। এদিন ডাঙৰ ল'ৰাটোৱে ক'লে, দেউতা, তোমাৰ কোঠাটো আমাৰ কোঠাৰ ঠিক কাষতে আছে। এতিয়া তুমি গোটেই ৰাতি কাঁহ মাৰি থাকা, যাৰ বাবে আমি টোপনি যাব পৰা নাই। মোৰ সৰু ল'ৰাটোও আহি তাকেই ক'লে। মোৰ পত্নীয়ে দুৱাৰ মুখত মনে মনে থিয় হৈ সকলোবিলাক চাই আছিল, কিন্তু তাই এটাও শব্দ কোৱা নাছিল। এতিয়া এইবিলাক কথা শুনি মোৰ চকু দুটা মই তললৈ নমাই দিলোঁ। এতিয়া মোৰ কথা কোৱাৰ সাহস নাছিল। মই সিহঁতৰ বাবে বুঢ়া হৈ গৈছিলোঁ। মোৰ বিচনাখনত সিহঁতে কিছুমান পুৰণি বস্তু দি ষ্ট'ৰ ৰুমত ৰাখিছিল। ষ্ট'ৰ ৰুমৰ চিলিঙৰ পৰা পানী টুপ টুপকৈ বৈ আহিছিল
আৰু কোঠাটো তেনেই অন্ধকাৰ আছিল। বছৰ বছৰ ধৰি হয়তো কোনেও অনুভৱ নকৰা এটা চাকৰুদ্ধতা আছিল। কিন্তু মই একো কোৱা নাছিলোঁ। মই ধৈৰ্য ধৰি ভাবিছিলোঁ যে অন্ততঃ মোৰ মূৰৰ ওপৰত এখন ছাল আছে। মই সেইজন দেৱ আছিলোঁ যিজন বহুত মাটিৰ মালিক আছিলোঁ, যিয়ে উত্তৰাধিকাৰীৰ বাবে সপোন দেখিছিলোঁ। চাদৰ পৰা পানী টোপ টোপকৈ ওলাই আহিবলৈ ধৰিলে আৰু মই মোৰ মুখখন চাদৰ এখনত লুকুৱাই ৰাখিলোঁ। কেতিয়াবা কাহি কাহি মোৰ অৱস্থা বেয়া হৈ গৈছিল। মোৰ পত্নীও মোৰ কথা চিন্তা কৰা নাছিল। মই ভাবি আছিলোঁ যে মোৰ ভাগ্য ভাল, কাৰণ মই মোৰ ল'ৰাৰ লগতে আছোঁ। কেতিয়াবা কোঠাটোৰ খিৰিকীৰে সিহঁতৰ কথা বতৰাবিলাক শুনিবলৈ ধৰিছিলোঁ। সিহঁতে হাঁহি হাঁহি মাকক মোৰ দুৰ্বলতাৰ কথাবিলাক কৈছিল। কেতিয়াবা দুৱাৰখন খুলি সিহঁতক ক'বলৈ মন গৈছিল যে মই সেইজন মানুহ যিয়ে তোমালোকক সন্মান জনাই মৰমেৰে ডাঙৰ দীঘল কৰিছিলোঁ। কিন্তু মোৰ জিভাখন সম্পূৰ্ণ নিমাত হৈ পৰিছিল আৰু মোৰ শৰীৰেও সাহস হেৰুৱাই পেলাইছিল। মোৰ পত্নীয়ে কেতিয়াবা মোক ভাত দিবলৈ আহিছিল আৰু কেতিয়াবা দাখীৰ যোগেদি পঠিয়াই দিছিল। এতিয়া তাইৰ আচৰণবিলাকো মোৰ বাবে সম্পূৰ্ণৰূপে সলনি হৈ গ'ল, যেন মই সিহঁতৰ সকলোৰে বাবে বোজা হৈ পৰিছোঁ। সিহঁতৰ এই কামবোৰ দেখাৰ পিছত মই নিজকে পতিয়ন নিয়াইছিলোঁ যে মোৰ দুটা ল'ৰা আছে আৰু মই সিহঁতৰ বাবে সকলো এৰি থৈ আহিছিলোঁ। মই সিহঁতক বিশ্বাস কৰিছিলোঁ, কিন্তু এতিয়া সিহঁতে মোৰ লগত যি ধৰণে আচৰণ কৰিছিল সেইটো দেখি সিহঁত মোৰ বিশ্বাসৰ যোগ্য নাছিল। মই এইটো ষ্ট'ৰ ৰুমত অকলে শুইছিলোঁ। মোৰ কথা কোনেও গুৰুত্ব নিদিয়া হৈ পৰিল। এদিন বাহিৰৰ পৰা কিছু শব্দ আহি থকা শুনি খিৰিকীৰে বাহিৰলৈ উকি মাৰি পত্নীক সুধিলোঁ যে কি হৈছে, কিহৰ বাবে ইমান হুলস্থুল হৈছে। তাই ক'লে যে আমাৰ ডাঙৰ ল'ৰা উৎপলে নিজৰ ইচ্ছামতে বিয়া পাতিছে। তাইৰ কথা শুনি মই থতমত খালোঁ। তাই আকৌ ক'লে যে সি সেই একেজনী ছোৱালীকে পলুৱাই আনিছে যাক সি বিয়া কৰাবলৈ বিচাৰিছিল। তাই আকৌ হাঁহি মাৰি ক'লে যে ঠিক যেনেকৈ তুমি মান্তি হোৱা নাছিলা, এই ছোৱালীজনীৰ দেউতাকো এতিয়া মান্তি হোৱা নাছিল, গতিকে মোৰ ল'ৰাটোৱে তাইক পলুৱাই আনিলে। মই বোৱাৰীক আদৰিবলৈ সাজু হওঁ। তাইৰ এই কথা শুনি মোৰ তেজ উতলি উঠিল। মোৰ বহুত খং উঠিছিল, কিন্তু মই একো ক'বলৈ নোৱাৰিলোঁ, যাৰ কাৰণে মই ইমানবোৰ ত্যাগ কৰিলেও প্ৰতিটো সম্পৰ্ক এৰি আহিছিলোঁ। কিন্তু আজি মোৰ নিজৰ ল'ৰাটোৱে নিজেই জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো অকলেই ল'লে। মই সিহঁতৰ সুখৰ অংশ নহ'লোঁ, কিন্তু হৃদয়ত এটা আশা আছিল যে হয়তো বোৱাৰী অহাৰ পিছত সিহঁতবিলাক অলপ সলনি হৈ পৰিব। কিন্তু মই এইবিলাক ভুল ভাবিছিলোঁ। এতিয়া মোৰ জীৱনৰ প্ৰতিটো দিন এই অন্ধকাৰ ষ্ট'ৰ ৰুমতে অকলে কটাইছিলোঁ। মই নিজকে সান্তনা দি থাকিলোঁ যে মই সেইজন দুৰ্ভগীয়া মানুহ নহয় যাৰ ঘৰ দুৱাৰ নাই। মোৰ সমৰ্থনত মোৰ ল'ৰা আছে। আজি হয়তো বেয়া হৈ আছে, কিন্তু কালিলৈ ভাল হৈ যাব, এই বুলি ভাবি প্ৰতি নিশাই মই চকু মুদিছিলোঁ। কিন্তু হয়তো মই গম পোৱা নাছিলোঁ যে এয়া মাত্ৰ আৰম্ভণিহে। যিটো দুখত মই এতিয়া জীৱনটো কটাই আহিছিলোঁ সেয়া মোৰ কৰ্মৰ ফল নাছিল, বৰঞ্চ এতিয়াও প্ৰতিশোধ কৰিবলগীয়া শাস্তি আছিল, যিটো মোক নিজৰ মানুহবিলাকেই দিছিল। মই মোৰ নিজৰ ঘৰৰ ষ্ট'ৰ ৰুমত বন্দী হৈ আছিলোঁ। সেই দিনটো মোৰ স্মৃতিত সদায় থাকি যাব। যিদিনাখন মই নিজৰ ষ্ট'ৰ ৰুমৰ পৰা ওলাই আহোঁতে মোৰ বৰ বেছি জ্বৰ হৈ আছিল আৰু শৰীৰটো ঠাণ্ডাত কঁপি উঠিছিল। মই বহুদিন ধৰি জ্বৰত ভুগি আছিলোঁ। সেইটো সময়ত মোৰ কাহ হৈ আছিল, গতিকে মই ভাবিলোঁ যে ঔষধ খালে মই নিশ্চয় ভাল পাম আৰু হয়তো বাহিৰত কিছু সময় মুকলি আকাশৰ তলত বহি থাকিলে মোৰ স্বাস্থ্যৰ অলপ উন্নতি হ'ব। মই ড্ৰয়িং ৰুমৰ কাষেৰে পাৰ হৈ যাওঁতে ডাঙৰ ল'ৰাৰ পত্নীয়ে মোক দেখি চিঞৰি উঠিল। তাই ক'লে, আপুনি কিয় ওলাই আহিছে? আপোনাৰ বেমাৰ হৈ আছে, গতিকে আপুনি আমাৰ ওচৰলৈ নাহিব, নহ'লে আমাৰ সকলোৰে বেমাৰ হ'ব। তেতিয়া মোৰ সৰু ল'ৰাটোৱে আহি খঙেৰে মোৰ বাহুত ধৰি ক'লে যে দেউতা, মই তোমাক কিমানবাৰ কৈছোঁ যে তুমি ষ্ট'ৰ ৰুমৰ পৰা বাহিৰলৈ ওলাই নাহিবা। আপুনি সকলো সময়তে কাহি থাকে। আপোনাৰ বেমাৰটো আমাৰ মাজলৈ বিয়পাবলৈ বিচাৰিছে নেকি? মই ক'লোঁ, ৰূপম, মাত্ৰ 2 মিনিট সময় মোক বাহিৰত বহিবলৈ দিয়া। ভিতৰত উশাহ ল'বলৈ অসুবিধা হৈছে। কিন্তু মোৰ কথা শুনিবলৈ কাৰোৰে আহৰি নাছিল। মোৰ সৰু ল'ৰাটোৱে জোৰকৈ মোৰ হাতত ধৰি ক'লে, আপুনি ভিতৰলৈ যাওক আৰু দ্বিতীয়বাৰ ওলাই অহাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ কাৰণে আমি সকলোৱে বেমাৰত পৰিলে আমাৰ খবৰ কোনে ল'ব? মই মনে মনে ষ্ট'ৰ ৰুমলৈ উভতি আহিলোঁ। তাত ফেন এখনো নাছিল আৰু ৰুমটো বহুত চাকৰুদ্ধৰ হৈ পৰিছিল। এদিন ৰাতিপুৱা মোৰ বৰ পিয়াহ লাগিছিল। কোঠাটোত পানী নাছিল। মই মাত দি পানী বিচাৰিছিলোঁ। মোৰ বোৱাৰীয়ে পানী এগিলাচ আনি ক'লে যে আপুনি ওলাই অহাৰ একো প্ৰয়োজন নাই, মাত্ৰ এই গিলাচটো লৈ যাওক। মই এতিয়া ভিতৰলৈ নাযাওঁ কাৰণ আপুনি অসুস্থ। আপোনাৰ সংক্ৰমণে মোকো প্ৰভাৱিত কৰিব পাৰে। মই কঁপি থকা হাতেৰে পানী গিলাচটো ধৰোঁতেই গিলাচটো মাটিত পৰি গ'ল। মোৰ বোৱাৰী তাৰ পৰা তেতিয়া গুচি গৈছিল। তাই মোক আৰু পানী নিদিলে। মই নিজেই এতিয়া দুৱাৰখন অলপ খুলি লৈ ভঙা কাঁচৰ টুকুৰাবোৰ তুলি লৈ গোটাই থাকিলোঁ, যাতে কাৰোৰে ভৰিত আঘাত নালাগে। কিছুদিন এনেকৈয়ে বেদনাদায়কভাৱে দিনবিলাক পাৰ হৈ গৈছিল। তাৰপিছত এদিন পেটত অতি তীব্ৰ বিষ অনুভৱ কৰি মই জোৰেৰে চিঞৰি আছিলোঁ। মোৰ মাতটো কোনেও শুনা নাছিল।
গতিকে চিঞৰি চিঞৰি দুৱাৰত টোকৰ মাৰি থাকিলোঁ। তাৰ অলপ পিছত মোৰ সৰু ল'ৰাটো আহি সুধিলে যে কি হৈছে দেউতা, কিহৰ ইমান হুলস্থুল কৰিছা? মই ক'লোঁ, ৰূপম, মোৰ পেটত তীব্ৰ বিষ হৈছে, তুমি অলপ ঔষধ কিনি আনা, নহ'লে মোক ডক্টৰৰ ওচৰলৈ লৈ ব'লা। সি ক'লে, একো বিষ হোৱা নাই আপোনাৰ, আপুনি কোঠাৰ পৰা ওলাই অহাৰ ভাও জুৰিছে, আপুনি নিশ্চয় কিবা উল্টা চিধা বস্তু খাইছে, সেইবাবে বিষ হৈছে। 2-3 দিন ভোকত থাকিলে পেটৰ বিষো ভাল হৈ যাব, আপোনাক ঔষধৰ একো প্ৰয়োজন নাই। এই বুলি কৈ সি তাৰ পৰা আঁতৰি গ'ল। মোৰ পেটত ইমানেই তীব্ৰ বিষ হৈছিল যে বিষত মই অজ্ঞান হৈ পৰিলোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিল তেতিয়া মই ষ্ট'ৰ ৰুমৰ মজিয়াতে পৰি আছিলোঁ। মোক চাবলৈও কোনো অহা নাছিল। মই মনে মনে বহি আছিলোঁ। মোৰ জীৱনটো এতিয়া বৰ বেয়া হ'বলৈ ধৰিছিল। এদিন ঠাণ্ডাত ষ্ট'ৰ ৰুমৰ পুৰণি ট্ৰাংক এটাৰ পৰা কম্বল এখন উলিয়াই নিজকে মেৰিয়াই কান্দিবলৈ ধৰিছিলোঁ। সেইটো মুহূৰ্তত মোৰ ডাঙৰ ল'ৰাটোৱে আহি কম্বলখন জোৰেৰে টানিলে। সি কম্বলখন টানি ক'লে যে আপুনি কেনেধৰণৰ গোন্ধ বিয়পাই আছে। এইখন কম্বলৰ বাবেই গোটেই ঘৰটোত দুৰ্গন্ধ বিয়পি পৰিছে। এই পুৰণি বস্তুবোৰৰ বাবে বেমাৰ বেছিকৈ বিয়পিব পাৰে। মই তাক অনুৰোধ কৰিলোঁ যে এই কম্বলখন মোৰ লগত ৰাখিবলৈ দিয়া, ই মোক ৰাতি ঠাণ্ডাত আৰাম দিয়ে। কিন্তু তেওঁ সেই কম্বলখন লৈ গৈ পেলাই দিলে। তাৰ এইবিলাক কৰ্মই এতিয়া মোৰ দেহত গভীৰ আঘাত দিছিল। এতিয়া মই কাকোৱে বিশ্বাস কৰিব পৰা নাছিলোঁ। মোৰ বিশ্বাস, মোৰ মৰম সকলো ভৰিৰে গচকি লৈ গৈছিল। মোৰ পত্নী যাৰ প্ৰতিটো ইচ্ছা কামনা মই পূৰণ কৰিছিলোঁ, এতিয়া ল'ৰাকেইটাই তাৰ ইচ্ছা পূৰণ কৰি আছিল। গতিকে তাই মোক মূৰ তুলি চোৱাই নাছিল। এনে বিপদৰ সময়ত মই মোৰ প্ৰথম পত্নী আৰু মোৰ 3জনী ছোৱালীলৈ বহুত মনত পৰিছিল, যাক মই বহু বছৰ আগতে এৰি চহৰলৈ আহিছিলোঁ। মই এতিয়া ভাবিছিলোঁ সিহঁত যদি মোৰ লগত থাকিল হয় তেন্তে সিহঁতে মোৰ যত্ন ল'লেহেঁতেন। এতিয়া মই মোৰ ল'ৰাহঁতৰ ঠাট্টা মস্কৰা, মানসিক অত্যাচাৰ আৰু সহ্য কৰিব নোৱাৰা হৈ পৰিছিলোঁ। মই মোৰ জীৱনৰ সেই দিনটো কেতিয়াও পাহৰিবলৈ নোৱাৰিলোঁ, যেতিয়া মোৰ সৰু ল'ৰাটোৱে মোৰ কোঠাটোত সোমাই আহিছিল আৰু তাৰ হাতত এটা ফাইল আছিল। সি মোৰ ওচৰলৈ আহি ক'লে, দেউতা, এই কাগজবোৰত চহী কৰি দিয়া। এইবোৰ আপোনাৰ ঘৰ আৰু মাটি বাৰীৰ কাগজ। এতিয়া আমি বিচাৰোঁ যে আপুনি এই সকলোবোৰ আমাৰ 2টা ভাই ককাইৰ নামত লিখি দিয়ক। এতিয়া আপুনি বহুত অসুস্থ। মই বিচাৰোঁ এই কামটো আপুনি জীয়াই থকাৰ সময়তে কৰা হওক। এই কথা শুনি মই থতমত খালোঁ। মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ শৰীৰৰ পৰা জীৱটোহে উলিয়াই আনিছে। মই ভাবিলোঁ হয়তো মই কিবা এটা ভুল শুনিছোঁ। মই লাহেকৈ সুধিলোঁ, কি ক'লা? সি ফাইলটো আগুৱাই দি ক'লে, এই সকলোবোৰ আমাৰ। যিহেতু আপুনি নিজেই কৈছিল যে আপুনি আমাৰ উত্তৰাধিকাৰী, গতিকে আপুনি এতিয়া এই আইনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি দিয়ক। মই তেতিয়া ক'লোঁ যে মই জীয়াই থকালৈকে এই সকলোবোৰ মোৰ নামতে থাকিব। এই সকলোবোৰ তোমাৰ অধিকাৰ তেতিয়াহে হ'ব যেতিয়া মোৰ মৃত্যু হ'ব। তেনেতে দুৱাৰমুখত থিয় হৈ সকলো কথা শুনি থকা মোৰ ডাঙৰ ল'ৰাটোৱে ক'লে, দেউতা, আপুনি এইবিলাক কি কথা কৈ আছে? আপুনি এতিয়া বহুত অসুস্থ হৈ আছে। আপোনাৰ মৃত্যু হ'বলৈ বেছি দিন নাই। আমি যেতিয়া এই সকলোবোৰৰ উত্তৰাধিকাৰী, তেন্তে আপুনি কিয় এই সকলোবোৰ আমাৰ নামত কৰি নিদিয়ে? সিহঁত দুয়ো একেলগে আছিল আৰু একেষাৰেই কথা কৈ আছিল। সিহঁতৰ পিছফালে সিহঁতৰ মাক তেতিয়া থিয় হৈ আছিল। মই সিহঁতক বুজাবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু সিহঁতে মোৰ কথাটো একেবাৰে মন দিয়া নাছিল। এতিয়া ডাঙৰ ল'ৰাটোৱে খঙেৰে ক'লে, আমি আৰু এতিয়া সৰু ল'ৰা নহয়, আমি সকলো জানো। আপুনি আমাক বিশ্বাস নকৰে। আপুনি বিচাৰে যে আপোনাৰ মৃত্যুৰ পিছতে আমি এই সকলোবোৰ লাভ কৰিম। সৰু ল'ৰাটোৱে ক'লে, আমি তোমাৰ সন্তান নে চাকৰ? দুয়োৰে তেতিয়া বৰ খং উঠিছিল। কিন্তু মই ক'লোঁ, মোৰ কথাটো শুনা, এই সকলোবোৰ তোমালোকৰ, কিন্তু এতিয়া সেই সময়কণ অহা নাই। বহু সময় মনে মনে থিয় হৈ থকা মোৰ পত্নীয়ে এতিয়া সিহঁতৰ পক্ষ ল'বলৈ ধৰিছিল। তাইও মোক ঠাট্টা কৰি ক'লে যে, দেৱ, তুমি আজিলৈকে আমাক কি দিলা? মাত্ৰ প্ৰতিশ্ৰুতি। যেতিয়া এই সকলোবোৰ পুত্ৰৰ অধিকাৰ, তেনেহ'লে ঘৰৰ পৰিৱেশটো কিয় নষ্ট কৰি আছা? মোৰ চকুৰ সন্মুখত এতিয়া সেইটো একেই দৃশ্য আছিল যিটো মই মোৰ প্ৰথম পত্নীৰ লগত কৰিছিলোঁ। আজি সেই একেই ফল মোৰ সন্মুখত হৈ আছিল, কিন্তু চৰিত্ৰবিলাকহে সলনি হৈ গৈছিল। সেইদিনা মোৰ ল'ৰাকেইটাই মোৰ বস্তুবোৰ উলিয়াই মোক চোতাললৈ ঠেলি দিলে। মোৰ সৰু ল'ৰাটোৱে ক'লে যে, এতিয়া আৰু আপুনি ইয়াত থকাৰ কোনো প্ৰয়োজন নাই। এইখন ঘৰত থাকিবলৈ অনুমতি তেতিয়াহে দিয়া হ'ব যেতিয়া আপুনি সকলোবোৰ মাটি বাৰী আমাৰ নামত লিখি দিব। সিহঁত দুয়োৱে মিলি মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। মোৰ ভৰি দুখনে নিজেই নিজেই ৰাস্তাৰ খোজ ল'বলৈ ধৰিলে। মোৰ লগত এতিয়া একোৱেই নাছিল, চকুত মাথো চকুলো আৰু দুৰ্বল এটা শৰীৰ। সিহঁতে মোৰ কাপোৰ টোপোলাটো বাহিৰত পেলাই দিছিল, কিন্তু মোৰ ইমান শক্তি নাছিল যে সেইটো তুলি মই ৰাস্তাত ঘূৰি ফুৰিম। নিজৰ চহৰৰ ৰাজপথবোৰ মোৰ বাবে অচিনাকি অনুভৱ হ'বলৈ ধৰিলে। চাৰিওফালে শব্দ আছিল, কিন্তু মোৰ অন্তৰত নিমাতে চিঞৰি আছিল। মই এজোপা গছৰ তলত বহি ভাবিবলৈ ধৰিলোঁ। মই সেইজন দেৱ যিয়ে এসময়ত নিজৰ মাটিৰ উত্তৰাধিকাৰী হোৱাৰ সপোন দেখিছিলোঁ, আৰু আজি সিহঁতে মোৰ এইটো অৱস্থা কৰি দিছে। গতিকে এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই আইনৰ সহায় ল'ব লাগিব আৰু মই থানালৈ যাম।
ঘৰৰ পৰা ওলাই অহা শেষ মুহূৰ্তত মই মোৰ ল'ৰাকেইটাকো এই কথা বুজাই দিছিলোঁ, কিন্তু সিহঁত দুয়োজনে হাঁহিবলৈ ধৰিলে আৰু ক'লে, ঠিক আছে, আপোনাৰ য'লৈ যাবলৈ মন যায় তালৈকে যাওক। আইনেও জানে যে এই সকলোবোৰ আমাৰ, আপুনি আমাক বাধা দিব নোৱাৰে। সিহঁতৰ এই কথাবোৰ এতিয়াও মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। মই সম্পূৰ্ণ নিমাত হৈ ভাগৰুৱা খোজেৰে থানা আহি পালোহি। তাৰ পাছত এজন কনষ্টেবলে মোৰ ফালে কৰুণ দৃষ্টিৰে চালে। কিছু সময়ৰ পাছত সি মোৰ ওচৰলৈ আহি মোক সুধিলে যে আপোনাৰ সমস্যাটো কি। মই ক'লোঁ, মই SP ছাৰক লগ কৰিবলৈ বিচাৰোঁ। তেওঁ তেতিয়া সুধিলে যে আপোনাৰ নামটো কি। মই উত্তৰ দি ID কাৰ্ডখন দেখুৱালোঁ, যিখন সদায় মোৰ কাপোৰৰ পকেটত ৰাখিছিলোঁ। মোৰ ID কাৰ্ডখন সি ভালদৰে চালে আৰু তাৰপিছত মোৰ মুখলৈ চাবলৈ ধৰিলে। এতিয়া এনে লাগিছিল যেন সি মোক চিনি পাবলৈ চেষ্টা কৰিছে। সি মোক সুধিলে, আপোনাৰ সমস্যাটো কি হৈছে। মই তাক মোৰ সকলো কথা ক'লোঁ যে মোৰ 2টা ল'ৰা আছে। সিহঁতৰ বাবে মই মোৰ প্ৰথম পত্নী আৰু 3জনী ছোৱালী এৰি থৈ আহি সিহঁতৰ গোটেই জীৱনৰ যত্ন লৈছিলোঁ। কিন্তু আজি মোৰ ল'ৰাকেইটাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিছে, কেৱল মোৰ সম্পত্তিৰ বাবে। গোটেই কথাটো শুনাৰ পিছত তেওঁ ক'লে যে ইয়াৰ SP কোন হয় আপুনি জানেনে? মই তেতিয়া নাজানো বুলি কৈ মূৰটো জোকাৰিলোঁ। লাহে লাহে সি মোৰ ওচৰলৈ আহি ক'লে যে ইয়াৰ SP মেডাম হৈছে ৰশ্মি দেৱকান্ত বৰুৱা। তেওঁৰ কথা শুনি মোৰ হৃদয়খন খন্তেক সময়ৰ বাবে নিস্তব্ধ হৈ পৰিল। মই ক'লোঁ, ৰশ্মি দেৱকান্ত বৰুৱা? মই তেতিয়া ভাবিলোঁ যে মই দেৱকান্ত বৰুৱা আৰু মোৰ ৰশ্মি বৰুৱা মোৰ ডাঙৰ ছোৱালীজনীৰ নাম। মোৰ ওঠ দুটা এতিয়া জোৰেৰে কঁপিবলৈ ধৰিলে। ৰশ্মি মোৰ ডাঙৰ ছোৱালী। তেওঁ তেতিয়া ক'লে যে আপোনাৰ কাৰ্ডখন মেডামৰ ফাইলৰ লগত সংলগ্ন কৰা হৈ আছে। সেইবাবে মই আপোনাক চিনি পালোঁ আৰু বুজিলোঁ যে আপুনি তেওঁৰ পিতৃ হয়। তাৰ এই কথা শুনি মই থতমত খালোঁ। মোৰ ছোৱালীজনীৰ পুৰণি স্মৃতিবোৰ মোৰ মনত পৰিবলৈ ধৰিলে। সেই নীৰৱ ছোৱালীজনী যাক মই কেতিয়াও কোলাত তুলি লোৱাই নাছিলোঁ। মোৰ আঙুলিত ধৰিবলৈ হাহাকাৰ কৰা আৰু যাৰ কথাক মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ, আজি সেইজনী ৰশ্মি SP হৈ পৰিছে। কনিষ্টেবলজন মোৰ ওচৰৰ পৰা গুচি গ'ল। কিছু সময়ৰ পিছত SP ৰুমলৈ মোক মাতি পঠিওৱা হ'ল। হৃদয়ত ভয় আৰু লাজ আছিল যদিও এটা আশা আছিল যে হয়তো মোৰ ছোৱালীজনীয়েহে মোক বচাবলৈ পাৰিব। সঁচাকৈয়ে তাই মোৰ ছোৱালী আছিল। মই মোৰ ছোৱালীকেইজনীক এনে এটা সময়ত এৰি থৈ গৈছিলোঁ, যেতিয়া সিহঁতে কথা ক'বও পৰা নাছিল। দুৱাৰখন খোলাৰ লগে লগে সন্মুখৰ চকী এখনত ধুনীয়া মুখৰ ইউনিফৰ্ম পিন্ধা এজনী ছোৱালী বহি আছিল। তাইৰ মুখখন মোৰ প্ৰথম পত্নীৰ দৰে একেই আছিল আৰু মই প্ৰথম দেখাতে তাইৰ মৰমত ব্যাকুল হৈ পৰিলোঁ। মই তাইলৈ চাইছিলোঁ। সৰুতে তাইৰ মুখত যি সৰলতা আছিল সেয়া এতিয়া শক্তিৰ দৰে হৈ পৰিছিল। মোক তাই সন্মুখত থকা চকী এখনত বহিবলৈ ক'লে। তাই মোক সুধিলে, আপোনাৰ সমস্যা কি আছে? মই তেতিয়া সাহস গোটাই ক'লোঁ, মোৰ ছোৱালী ৰশ্মি। এই 2টা শব্দ মোৰ মুখৰ পৰা ওলাই অহাৰ লগে লগে তাই চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। এনে লাগিছিল যেন তাই মোৰ মাতটো শুনাৰ লগে লগে তাই মোক চিনি পালে। তাই তেতিয়া কান্দিবলৈ ধৰিলে আৰু কনষ্টেবলজনক ফোন কৰি ক'লে যে এই মানুহজনক মোৰ কেবিনৰ পৰা উলিয়াই দিয়ক। মই কিবা এটা ক'বলৈ ওলাইছিলোঁ মাত্ৰ। তেনেতে 2জন কনষ্টেবল আহিল আৰু মোৰ বাহুত ধৰি কোঠাটোৰ বাহিৰত থিয় কৰাই দিলে। ময়ো দুৱাৰমুখত থিয় হৈ থাকিলোঁ। মই বহুত সময় কান্দি আছিলোঁ আৰু তাৰ পাছত এগৰাকী লেডি কনষ্টেবল আহি মোক আন এটা কোঠালৈ লৈ গ'ল। তাই তেতিয়া মোৰ বাবে ব্ৰেড আৰু ক'ল্ড ড্ৰিংকছ এটা আনি ক'লে যে এইখিনি আপুনি খাই লওক, মেডাম ইয়ালৈ আহি আপোনাৰ লগত কথা পাতিব। তাইৰ কথা শুনি মোৰ হৃদয়খনে শান্তি পালে আৰু মই ভাবিলোঁ যে মোৰ ছোৱালীয়ে মোক নিশ্চয় ক্ষমা কৰিব। মই মনে মনে বহি মোৰ পুৰণি জীৱনৰ কথাবিলাক ভাবিবলৈ ধৰিলোঁ। মই যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ তেতিয়া মোৰ পত্নী আৰু মায়ে সেয়াও জাৰি কান্দিছিল আৰু মোৰ 3জনী ছোৱালী অজ্ঞাত আছিল। সেইটো সময়ত সিহঁতে নাজানিছিল যে সিহঁতৰ দেউতাকে কি কৰি আছিল। আজি সেইজনী ৰশ্মিয়ে মোৰ জীৱনৰ একমাত্ৰ সহায় আছিল। সময়ৰ অলপ পাছতে ৰশ্মি কোঠাটোলৈ সোমাই আহি ক'লে, আপুনি এতিয়ালৈকে একো খোৱা নাই নেকি? সোনকালে খাওক, আপোনাৰ স্বাস্থ্যৰ বাবে ই অতিকৈ প্ৰয়োজনীয়। মই মূৰটো ওপৰলৈ তুলি তাইৰ ফালে চালোঁ। হাতত ব্ৰেড লৈ আছিলোঁ যদিও হাত দুখন তেতিয়া মোৰ কঁপি আছিল। মোৰ চকু দুটা বাৰে বাৰে ছোৱালীজনীৰ মুখলৈ গৈ আছিল। তাইৰ লগত কথা পাতিবলৈ এতিয়া মই শব্দ বিচাৰি আছিলোঁ, কিন্তু জিভাত একো শব্দই বিচাৰি নাপালোঁ। তাৰপিছত মই লাহেকৈ ক'লোঁ, ৰশ্মি প্লিজ মোক ক্ষমা কৰিবা। তাই মোৰ হাতখন ধৰি মোক ৰখাই ক'লে যে মোক এইবোৰৰ প্ৰয়োজন নাই। তাইৰ মাতটো কঁপি উঠিছিল। হয়তো তাইৰ হৃদয়ৰ ভিতৰত কিবা এটা চলি আছিল। তাই ক'লে, মই আপোনাৰ সমস্যাৰ কথাটো জানিব পাৰিছোঁ। আপোনাৰ ল'ৰাকেইটাৰ বিৰুদ্ধে মই FIR দিছোঁ। আইনে নিজৰ কাম কৰিব। মোৰ চকুৰ পৰা এতিয়া চকুলো ওলাই আহিছিল। মই ক'লোঁ, মই জানিছিলোঁ যে মোৰ ছোৱালীয়ে মোক নিশ্চয় সহায় কৰিব। তাই লগে লগে উত্তৰ দিলে, শুনক, মই নাজানো আপুনি কোন হয়। মই কেৱল আইনৰ কথা চিন্তা কৰোঁ। পীড়িতজনক সহায় কৰাটো মোৰ কৰ্তব্য আৰু আপোনাৰ এই কোমল কথাবোৰ আপুনি আপোনাৰ ল'ৰাকেইটাৰ বাবে সংৰক্ষণ কৰি ৰাখক। সিহঁতে নিশ্চয় আপোনাৰ বাবে অপেক্ষা কৰি আছে। এই বুলি কৈ তাই কোঠাটোৰ পৰা ওলাই গুচি গ'ল। মই এতিয়া তাতেই বহি থাকিলোঁ।
তাইৰ কথাই মোক একেবাৰে ভাঙি পেলাইছিল। গোটেই জীৱন মই ভাবিছিলোঁ যে কেৱল পুত্ৰই উত্তৰাধিকাৰী হয়, কিন্তু আজি মোৰ ছোৱালীয়ে মোৰ বাবে সেই কাম কৰিলে যিটো কোনো ল'ৰাই কৰিবলৈ নোৱাৰিলে। ন্যায়ৰ দুৱাৰখন খোল খালে আৰু তাই মোৰ অসহায়তাৰ কথা শুনিছিল। কিন্তু মোৰ আটাইতকৈ প্ৰয়োজন হোৱা সম্পৰ্কটো মোৰ ছোৱালীজনীৰ মৰম আৰু ক্ষমা মোৰ পৰা কাঢ়ি লোৱা হ'ল। হয়তো এই সকলোবোৰ মই নিজে নিজৰ হাতেৰে নষ্ট কৰি পেলাইছিলোঁ। আজি মোৰ ছোৱালীজনীয়ে ন্যায়ৰ চকীত বহি মোৰ বাবে সকলো কাম কৰি আছিল, যিটো এজনী ছোৱালীয়ে এজন পিতৃৰ বাবে কৰিব পাৰে। দেউতা শব্দটো কোৱাৰ বাহিৰে তাই সকলো কৰি আছিল। লাহে লাহে বৰষুণ দিবলৈ ধৰিলে। বাহিৰলৈ চাই দেখিলোঁ যে মোৰ অৱস্থাটোক লৈ চাগে আকাশখনেও কান্দি উঠিছে। তেনে সময়তে কনিষ্টবল এজনে আহি ক'লে যে তেতিয়ালৈকে আপুনি ইয়াত থাকিব পাৰিব, যেতিয়ালৈকে আপোনাৰ কেছটোৱে অন্তিম সিদ্ধান্ত লোৱা নহয়, কাৰণ আপোনাৰ পুত্ৰই আপোনাক ঘৰৰ পৰা বাহিৰ কৰি দিছে। ইয়াৰ পিছত আপুনি কেনেকৈ সন্মানেৰে ঘৰলৈ উভতি যাবলৈ পাৰিব? এইখিনি কথা ৰশ্মি মেডামে আপোনাক ক'বলৈ কৈছে। মই কথাবিলাক শুনাৰ পিছত নিমাত হৈ পৰিলোঁ। ইয়াত মোক শান্তিৰে থাকিবলৈ ঠাই দিয়া হৈছিল। ইয়াত এটা কোঠা আছিল য'ত পুলিচ কনষ্টেবলজনে পোৱা নিজৰ গুৰুত্বপূৰ্ণ কামবিলাক কৰিছিল। ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ সময়তে মোক দিয়া হৈছিল। সকলো কাম নীৰৱে আৰু সন্মানেৰে কৰা হৈছিল। কোনো অনুকূলতা প্ৰদৰ্শনৰ চেষ্টা হোৱা নাছিল। ঘৰত হয়তো মই এই শান্তি পোৱা নাছিলোঁ, যি শান্তি মই ইয়াত পাইছিলোঁ। মই কেতিয়াও মোৰ ছোৱালীকেইজনীক কোলাত লোৱা নাছিলোঁ আৰু তাই আজি মোৰ বাবে ইমানখিনি কৰি আহিছিল। এতিয়া তাই মোৰ যত্ন লোৱাই নহয়, মোক আইনী ক্ষমতাও দি আহিছিল। মোৰ চকু দুটাই তাইৰ বাবে প্ৰতিদিনে অপেক্ষা কৰিছিল। তাইৰ সন্মুখত মোৰ বহুত লাজ লাগিছিল। মই তাইক এই পৃথিৱীৰ ভিৰৰ মাজত এৰি থৈ গৈছিলোঁ, ঠিক যেনেকৈ অচিনাকি মানুহে বাছ ষ্টপত নিজৰ সন্তানক এৰি গুচি যায়। আৰু আজি সেই একেজনী ছোৱালীয়ে ডাঙৰ হৈ মোক ইমান সহায় কৰি আহিছিল। এদিন দুপৰীয়া কোঠাটোৰ দুৱাৰখন খোল খালে আৰু হাতত ফাইল এটা লৈ ৰশ্মি ভিতৰলৈ সোমাই আহিল। তাইৰ মুখখন সামান্য চিৰিয়াছ আছিল যদিও তাইৰ কথাবোৰ কোমল আছিল। তাই ক'লে, এইটো ফাইল, চহী কৰক আপুনি। মই আপোনাৰ গোচৰটো আদালতত দাখিল কৰিছোঁ। আপোনাৰ ল'ৰা দুটাও কালিলৈ আদালতত হাজিৰ হ'ব। আদালতলৈ আপোনাকো লৈ যোৱা হ'ব। মই তাইৰ ফালে চাই মৌন হৈ থাকিলোঁ। তাই লাহেকৈ ক'লে, মোৰ অনুভৱ হৈছে যে আপুনি ভুল পদক্ষেপ লৈছে। আপুনি নিজৰে সন্তানৰ বিৰুদ্ধে গৈ আছে। এতিয়াও সময় আছে, ইচ্ছা কৰিলে আপুনি আপোনাৰ সিদ্ধান্তটো সলনি কৰি ল'বলৈ পাৰে। মই তাইক ক'লোঁ, নহয় ৰশ্মি, জীৱনত প্ৰথমবাৰৰ বাবে মই সঠিক সিদ্ধান্ত লৈছোঁ। তাই 1 মিনিট মোৰ ফালে চাই থাকিল আৰু তাৰ পিছত একো নোকোৱাকৈ তাৰ পৰা উভতি গ'ল। তাই যোৱাৰ পিছত মই বহু সময় ফাইলটো চাই থাকিলোঁ, য'ত মোৰ নাম, মোৰ ল'ৰাৰ নাম আৰু মাটিৰ কাগজবোৰ লিপিবদ্ধ কৰা আছিল, যিখিনি ভূমিৰ বাবে মই মোৰ আত্মীয়ক বলিদান দিছিলোঁ। নিজৰ সন্মান হেৰুৱাইছিলোঁ, লগতে এগৰাকী নাৰীৰ চকুৰ সপোনবোৰ কাঢ়ি লৈছিলোঁ আৰু 3গৰাকী কন্যা সন্তান অসহায় হৈ পৰিছিল। আজি মোৰ পত্নীৰ কথা মনত পৰিলেই ভাবোঁ যে মোৰ পত্নীয়ে মোৰ ছোৱালীকেইজনীক কিমান ভালকৈ ডাঙৰ দীঘল কৰিলে। মই এতিয়া সিহঁতক লগ কৰিবলৈ ব্যাকুল হৈ পৰিছিলোঁ। এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ সম্পত্তি মোৰ ল'ৰা ছোৱালীৰ মাজত সমানে ভাগ কৰিম। ছোৱালীকেইজনীও মোৰ তেজৰে আছিল। মই মোৰ 5টা সন্তানক সমানে ভাগ দিম। মোৰ ছোৱালীকেইজনীয়ে গোটেই জীৱনত মোৰ মৰমৰ ভাগ নাপালে, গতিকে মই মোৰ সম্পত্তিৰ সৰু অংশ সিহঁতক দিবলৈ সক্ষম হৈ আছোঁ। মই গোটেই জীৱন মোৰ পুত্ৰৰ ভুলবোৰকে আওকাণ কৰি গৈ থাকিলোঁ, কিন্তু সিহঁতে মোক আৱৰ্জনা বুলি গণ্য কৰি আহিছিল। পিছদিনা আদালতৰ গেটত সোমাওঁতে মোৰ 2জন ল'ৰা মোৰ সন্মুখলৈ আহিল। সিহঁতৰ মুখত বহুত খং আছিল। সৰু ল'ৰা ৰূপমে মোৰ বাহুত ধৰি টানি ক'লে, দেউতা, আপুনি পাগল হ'ল নেকি? আপোনাৰ 3জনী ছোৱালী আকৌ ক'ৰ পৰা আহিল? আৰু আপুনি কিয় সিহঁতক মাটিৰ ভাগ দিব? তাৰপিছত ডাঙৰ ল'ৰাটোৱে মোক ভাবুকি দি ক'লে যে আমাক আমাৰ সকলো মাটি বাৰী লাগিব। তাৰে যদি এটা অংশও আপুনি আপোনাৰ ছোৱালীকেইজনীক দিয়ে তেন্তে মনত ৰাখিব, আমি আপোনাক চোঁচৰাই ঘৰলৈ লৈ যাম। তাৰ ডাঙৰ মাত শুনি সকলো মানুহে আমাৰ ফালে চাবলৈ ধৰিলে। তেনেতে মোৰ ভিতৰত এটা অদ্ভুত শক্তি আহিছিল। মই দুয়োটাৰ ফালে চাই ক'লোঁ যে মই আজি যি অধিকাৰ দিম, সকলোকে সমানে দিম। মোৰ ছোৱালীকেইজনী গোটেই জীৱন এই অধিকাৰ পৰা বঞ্চিত হৈ আহিছিল। সিহঁতো তোমাৰ দৰে মোৰ নিজৰেই তেজ। এই কথা শুনি সিহঁতৰ খং উঠিল আৰু সৰু ল'ৰাটোৱে মোৰ কলাৰত হাত থৈ আগুৱাই আহিল আৰু ক'লে যে আপোনাৰ অকণো লাজ লগা নাই নেকি? গোটেই জীৱন আপুনি আমাক নিজৰ উত্তৰাধিকাৰী বুলি কৈ আহিছে আৰু এতিয়া হঠাতে আমাতকৈ বেছি সেই অচিনাকি ছোৱালীবোৰলৈহে মৰম জাগিছে। এই সকলোবোৰ দেখি মোৰ ছোৱালী ৰশ্মিয়ে মোৰ ওচৰৰ পৰা এটাক ঠেলা মাৰি দিলে আৰু আনজনৰ মুখত এটা জোৰেৰে চৰ মাৰিলে। নিজৰে দেউতাৰ কলাৰত ধৰিবলৈ তোমালোকৰ লাজ লগা নাইনে? এতিয়া যি হ'ব আদালতৰ কোঠাৰ ভিতৰতে হ'ব, ভিতৰলৈ বলা। সিহঁতে মোৰ ফালে ৰঙা চকুৰে চাই ভিতৰলৈ সোমাই গ'ল। মোৰ ছোৱালীৰ ইউনিফৰ্মযোৰ জিলিকি আছিল। তাইৰ চকুত খং মই স্পষ্টকৈ দেখা পাইছিলোঁ। মোৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। গোটেই জীৱন মই কেৱল ল'ৰা লাগে বুলিয়েই কৈ আহিছিলোঁ,
কিন্তু আজি মোৰ ছোৱালীজনীয়ে মোৰ সমৰ্থন হৈ পৰিছিল। সেইজনী ছোৱালী যাক মই অসহায় বুলি গণ্য কৰিছিলোঁ। মোৰ ছোৱালীজনীয়ে মোৰ ওচৰলৈ আহি ক'লে যে আপোনাৰ যি ক'বলৈ মন যায় জোৰেৰে ক'ব, মই আপোনাৰ লগত আছোঁ। আজি তাইৰ ইউনিফৰ্মৰ তলত মোৰ প্ৰতি তাইৰ মৰম দেখা গ'ল, যিটো বহু বছৰ ধৰি দমন হৈ আছিল। সকলোৱে আইনৰ সন্মুখত থিয় হ'বলৈ আদালতত গোট খাইছিল। আদালতৰ মতে মোক সাক্ষী দিবলৈ কাঠঘৰলৈ মাতি অনা হ'ল। মই তেতিয়া ক'লোঁ যে মোৰ নাম দেৱকান্ত বৰুৱা। মই মোৰ সম্পত্তি মোৰ 2 পুত্ৰৰ লগতে মোৰ 3জনী ছোৱালীকো সমানে দিব বিচাৰোঁ। এইটো মোৰ নিজৰ সিদ্ধান্ত আৰু মই এই সিদ্ধান্তত অটল হৈ থাকিম। আদালতত মৌনতাই বিৰাজ কৰিলে। মোৰ ল'ৰাকেইটাই হতভম্ব হৈ পৰিল। সিহঁতৰ মুখত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। হয়তো সিহঁতৰ কল্পনাৰ বাহিৰত আছিল যে মই মোৰ সম্পত্তি মোৰ ছোৱালীকেইজনীকো দিম, যাক মই কেতিয়াও মোৰ পৰিয়ালৰ অংশ বুলি গণ্যই কৰা নাছিলোঁ। ন্যায়াধীশৰ পৰা অনুমতি লৈ ৰশ্মিয়ে থিয় হৈ ক'লে, বিচাৰক মহোদয়, এই মানুহজন মোৰ দেউতা। তেওঁৰ জীৱনত তেওঁ বহুত ভুল কৰিছে আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ভুলটো আছিল যে তেওঁ কেতিয়াও নিজৰ ছোৱালীকেইজনীক ভালেই নাপালে। কিন্তু আজি যেতিয়া তেওঁ নিজৰ ভুলবোৰ শুধৰাই দিবলৈ বিচাৰে, তেতিয়া মই তেওঁক সন্মান কৰোঁ। কাৰণ হ'ল কষ্টৰ সন্মুখীন হোৱাৰ পিছতহে এজন মানুহে নিজৰ ভুলবোৰ উপলব্ধি কৰিবলৈ পাৰে। কিন্তু তেওঁ দিয়া সম্পত্তিৰ প্ৰতি মোৰ কোনো স্বাৰ্থ নাই। মায়ে মোক আৰু মোৰ ভণ্টিহঁতক দেউতা অবিহনে বহুত ভালকৈ ডাঙৰ দীঘল কৰিলে। মোৰ এগৰাকী ভণ্টি ডক্তৰ, মই নিজেই SP আৰু মোৰ সৰু ভণ্টিজনী শিক্ষয়িত্ৰী। আমি তিনিওগৰাকীয়ে সক্ষম হৈ উঠিলোঁ। গতিকে তেওঁলোকৰ সম্পত্তি আমাক নালাগে। আমি তেওঁৰ কোনো অংশই নিবিচাৰোঁ। তেতিয়া বিচাৰকজনে আচৰিত হৈ ক'লে যে এইটো আপোনাৰ অধিকাৰ। মই মূৰটো ওপৰলৈ তুলি ক'লোঁ যে কন্যা সন্তানৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ আছে, কিন্তু তেওঁলোকো সন্মানৰ যোগ্য। আৰু আমাৰ মায়ে আমাক গোটেই জীৱন দেউতাৰ সন্মান কৰিবলৈ শিকাইছে। আমাৰ দেউতাই আমাৰ মাক বিবাহ বিচ্ছেদ কৰি আমাক এৰি থৈ যোৱাৰ পিছতো তেওঁ আমাক দেউতাক সন্মান কৰিবলৈ শিকাইছিল। তেওঁ আমাক ভাল মূল্যবোধ দি সদায় ভাল গুণৰ পথ অনুসৰণ কৰিবলৈ শিকাইছিল। আমাৰ দেউতাই কেতিয়াও আমাৰ কাৰণে একো কৰা নাই, এই ভাৱটো আমাৰ মনলৈ কেতিয়াও সোমাবলৈ দিয়া নাছিল। এইকাৰণে মই আৰু মোৰ ভণ্টিহঁতে দেউতাক বেয়া নাপাওঁ। কিন্তু দুখ লাগে কাৰণ আমি আমাৰ পিতৃৰ অবিহনে বহুত কষ্টৰে জীৱনটো কটাইছিলোঁ। মোৰ মা আজি এইখন পৃথিৱীত নাই, কিন্তু তেওঁ আমাক শিকোৱা প্ৰতিটো কথা এতিয়াও আমাৰ হৃদয়ত জীয়াই আছে। ৰশ্মিৰ মুখৰ পৰা এইবিলাক কথা শুনি মোৰ চকুলো ওলাই আহিল। মই কান্দি কান্দি তাতে থিয় হৈ থাকিলোঁ। আদালতৰ কোঠাটো সম্পূৰ্ণ নিমাত হৈ আছিল। মই সকলোৰে সন্মুখত হাতযোৰ কৰি ৰশ্মিৰ ওচৰত ক্ষমা খুজিলোঁ আৰু ক'লোঁ, ৰশ্মি, তোমাৰ মায়ে এইখন পৃথিৱী এৰি গৈছে। মই তোমালোকৰ লগত বহুত অন্যায় কৰিলোঁ। তুমি মোৰ সন্মুখত আছা, গতিকে মোক ক্ষমা কৰি দিবা। মোৰ ছোৱালীজনীয়ে ক'লে, দেউতা, মই তোমাক ক্ষমা কৰি দিলোঁ আৰু ভণ্টিহঁতৰো আপোনাৰ বিৰুদ্ধে কোনো অভিযোগ নাই। এইবিলাক দেখাৰ পিছত মোৰ 2জন ল'ৰাও বহুত লাজ পোৱা যেন অনুভৱ হৈছিল। হয়তো সিহঁতে উপলব্ধি কৰিছিল যে যি সম্পত্তিৰ বাবে সিহঁতে যুঁজি আহিছিল, এই সম্পত্তিতকৈ অধিক বেছি সম্পত্তি ৰশ্মিৰ আছিল। আদালতে মোৰ পক্ষত ৰায় দিলে। আইনী নিষেধাজ্ঞা অনুসৰি মোৰ পুত্ৰক মোৰ সম্পত্তিৰ পৰা আঁতৰাই ৰখা হ'ল। সিহঁতক মাত্ৰ সেইখিনি সম্পত্তিহে দিয়া হৈছিল যিটো সিহঁতৰ অধিকাৰ আছিল, আৰু বাকী সম্পত্তিখিনি চোৱা চিতা কৰাৰ দায়িত্ব ৰশ্মিক দিয়া হ'ল। আদালতৰ পৰা ওলাই আহোঁতে মোৰ হৃদয়খন পাতল যেন অনুভৱ হৈছিল, কিন্তু মোৰ চকু দুটাই তেতিয়াও সেই এটা শব্দৰ বাবে অপেক্ষা কৰি আহিছিল। দেউতা হৈছে সেইটো বাক্য যিটো মই বহু বছৰ আগতে নিজৰ হাতেৰে ধ্বংস কৰিছিলোঁ। আৰু যদি এই শব্দটো উভতি আহে তেন্তে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা হ'ব বুলি মই ভাবিছিলোঁ। কিন্তু সেইকণ সময় এতিয়াও অহা নাছিল। এতিয়া মই গম পাইছিলোঁ যে কাৰোবাক সম্পত্তিৰ উত্তৰাধিকাৰী কৰাটো সহজ, কিন্তু সন্মানৰ উত্তৰাধিকাৰী কেৱল ছোৱালীয়েহে হ'ব পাৰে। আদালতে মোৰ পক্ষত ৰায় দিছিল, গতিকে মই মোৰ ইচ্ছা অনুসৰি মোৰ ল'ৰাকেইটাক সিহঁতৰ প্ৰাপ্যখিনি দিলোঁ আৰু মই এই জেমেলাৰ পৰা মুক্ত হ'লোঁ। মোৰ হৃদয়ত জয়ৰ কোনো গৌৰৱ নাছিল, কিন্তু সকলো জিকাৰ পিছতো হেৰুৱাই পেলোৱাৰ এটা শূন্যতা আছিল। মোৰ উকিলে প্ৰস্তুত কৰা কাগজবোৰো এতিয়া মই পাইছিলোঁ, যিবোৰ মাটি আৰু সম্পত্তি য'ত সকলোৰে অংশ সমান কৰা হৈছিল। মোৰ ছোৱালীজনী এই সিদ্ধান্তত আচৰিত হৈছিল, কিন্তু তাই মনে মনে আছিল। হয়তো তাই জানিছিল যে মই এটা সময়ত কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছোঁ। যেতিয়া মই ঘৰৰ কাগজত চহী কৰি ক'লোঁ যে মই তোমালোক 2 পুত্ৰৰ নামত এই ঘৰটো লিখি দিছোঁ, তোমালোক এই ঘৰটোতে থাকা, মই যিকোনো ঠাইতে থাকিবলৈ পাৰিম, মাথো তোমালোকে সুখী হোৱা। এতিয়া সিহঁতৰ মুখত সুখৰ চাৱনি আছিল। হয়তো সিহঁতে তাকেই বিচাৰিছিল, কিন্তু সিহঁতে গম পোৱা নাছিল যে সিহঁতৰ দেউতাক সিহঁতৰ পৰা পৃথক হ'ব, আৰু শেষত মই গম পালোঁ যে সিহঁতেও বিচাৰে মই সিহঁতৰ পৰা পৃথক হওঁ। মোৰ পত্নীৰো এই বিষয়ে কোনো আক্ষেপ নাছিল, আৰু এতিয়া মই সিহঁতৰ লগত কোনো ধৰণৰ সম্পৰ্ক বলপূৰ্বকভাৱে বজাই ৰাখিবলৈ বিচৰা নাছিলোঁ। মোৰ পত্নীয়ে মোৰ পৰা সম্পত্তিৰ ৰূপত মোক প্ৰত্যাখ্যান কৰিছিল। তাইৰ মৰমৰ বাবে এতিয়া মই জীয়াই থাকিবলৈ বিচৰা নাছিলোঁ। মই মাথো বিচাৰিছিলোঁ যে মোৰ ছোৱালীজনীয়ে মোক মৰমেৰে আৰু হৃদয়ৰ পৰা দেউতা বুলি মাতিব। মই জানিছিলোঁ যে সেই দিনটো কেতিয়াও নাহে।
কোৰ্টৰ পৰা উভতি আহোঁতে ৰশ্মিৰ লগত তাইৰ গাড়ীখনতে বহিলোঁ। তাই তেতিয়া নিমাত হৈ পৰিল আৰু ময়ো তেনেকুৱাই আছিলোঁ। কিছু সময় তাই মনে মনে আছিল। আমি থানা পোৱাৰ লগে লগে ৰশ্মিয়ে মৃদুভাৱে ক'লে, দেউতা। এইষাৰ কথা শুনাৰ লগে লগে মোৰ এনেকুৱা লাগিল যেন মোৰ হৃদয়ৰ সকলো ঘাঁ শুকাই গ'ল। মই তাইৰ ফালে চালোঁ। তাইৰ চকুত চকুলো ওলাই আহিছিল, কিন্তু তাই নিমাত হৈ পৰিল। মোৰ অৱস্থাও একেই আছিল। মই ক'লোঁ, ৰশ্মি, আকৌ এবাৰ মোক দেউতা বুলি কোৱাচোন। ৰশ্মিয়ে গাড়ীখন ৰখাই মোৰ ফালে চাই মৃদুভাৱে ক'লে, দেউতা, তুমি মোৰ লগত আহা। আমাৰ ঘৰত আমাৰ লগতে থাকা। আমি ইমান দিনে তোমাৰ মৰমৰ বাবে হাহাকাৰ কৰি আহিছোঁ। এতিয়াৰে পৰা আপুনি হেঁপা পলুৱাই আমাক মৰম দিবলৈ পাৰিব। তাইৰ কথা শুনি মোৰ চকুলো ওলাই আহিল। তাইৰ মূৰত হাত থৈ মই ক'লোঁ, হ'ব ৰশ্মি, কিয় নহ'ব। এতিয়া তুমি মোৰ সকলো। ময়ো মোৰ অতীতৰ ভুলৰ বাবে অনুতাপ কৰিবলৈ বিচাৰোঁ। বছৰ বছৰ ধৰি সেই মুহূৰ্তবোৰৰ বাবে হাহাকাৰ কৰি আছিলোঁ। মই মোৰ ছোৱালীবোৰক পৃথিৱীৰ দৃষ্টিত আৱৰ্জনা বুলি গণ্য কৰিছিলোঁ। মই হাতযোৰ কৰি ক'লোঁ, ৰশ্মি, মই তোমালোকক বহুত অত্যাচাৰ কৰিছিলোঁ। তাই তেতিয়া ক'লে, দেউতা, তুমি যি কৰিলা ভালৰ বাবেই কৰিলা। এতিয়া সেয়া অতীত হৈ গ'ল। গতিকে সেইবোৰ সকলো পাহৰি যোৱা উচিত। আমি এতিয়া অনাথ নহয়। আপোনাৰ ভুলে আমাক আমাৰ পৰিচয়ৰ পৰা পৃথক কৰিব নোৱাৰে। তোমাৰ তিনিজনী ছোৱালীয়ে এতিয়াও তোমাৰ বাবে অপেক্ষা কৰি আছে। মই প্ৰথমবাৰৰ বাবে মোৰ ছোৱালীকেইজনীক সাৱটি ধৰিলোঁ আৰু এনে লাগিল যেন বহু বছৰ দূৰত্ব খন্তেকতে নোহোৱা হৈ গ'ল। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনীৰ ভাগ। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।